স্যার আমাক এনেকৈ মাৰধৰ কৰি ক'ত নিব ক'ত নিনিব আমি একো গম পোৱা নাই আমি এতিয়া আত্মহত্যা দিব আমি এতিয়া গাড়ীৰ পৰা ছুইচাইড কৰিবলৈ বাধ্য হ'ম যদি আমাক পুলিচ প্ৰশাসনে এনেকুৱা অৱস্থা কৰি থাকে গতিকে সকলোকে কৈছোঁ আপোনালোকে স্যাৰ শ্মশানত লৈ যাওক ফোন কৰি দিছে কওক চাওক চাওক আমাক এনেকৈ পিপিলি কৰিছে চাওক আপোনালোকে শ্বেয়াৰ কৰক পুলিচৰ পিটনিত চাৰ আমাৰ কেনেকৈ অৱস্থা হৈ গৈছে সকলো ভাই বন্ধুসকলক চাওক কেনেকৈ মাৰধৰ কৰিছে আমাক গাঁৱত বিচাৰ লাগিব আৰু অসমৰ প্ৰতিজন আৰক্ষীয়ে পৰিয়াল হওক দিছপুৰ লাষ্টগেটলৈ হ'ব লাগে কাৰণ আমাৰ আৰক্ষীৰ ওপৰত এনেকুৱা অত্যাচাৰ আমাৰ পুলিচে আমাৰ আৰক্ষীৰ ওপৰত এনে অত্যাচাৰ কৰিছে গতিকে সকলোকে আৰক্ষী ভাই ভণ্টিক আমি অনুৰোধ জনাইছোঁ সকলো ভাই বন্ধুৱে আমাৰ ধৰ্ণাস্থলীত আহিব লাগে দিছপুৰ লাষ্টগেটত আহি উপস্থিত হ'ব লাগে এইখিনি কৈছোঁ আমাক সকলোৱে এৰেষ্ট কৰিছে সকলো ভাই বন্ধু যোনে য'ত আছে আহিব লাগে দৰকাৰ হ'লে কৰ্মবিৰতি আহিব লাগে হিমন্ত গুণ্ডা বাহিনী আমাক এৰেষ্ট কৰিছে হিমন্ত